এইটো বল্ডাৰ মেচিনাৰী চেক ডেম বুলি কোৱা হয়। গতিকে ছেকেণ্ড ভেলিটোত আমি এনেকুৱা 3টা ষ্ট্ৰাকচাৰ বনাইছোঁ আৰু বল্ডাৰ গেবিয়নো বনোৱা হৈছে। গতিকে ইয়াৰ দেখা যায় এতিয়াও 2023 পৰা 24 দুবছৰ হ'ল। গতিকে ইয়াৰ একো ক্ষয়ক্ষতি হোৱা নাই। গতিকে ইয়াৰ যিটো পানী আহে কমপ্লিটলি পানীখিনি ইয়াত ৰাখি দিয়ে। গতিকে এইফালৰ মইচাৰিজিমটো ভালকৈ ডেভেলপড হ'ব। আৰু বল্ডাৰ গেবিয়নৰ আৰু এয়া মেচিনাৰী চেক ডেমৰ ডিফাৰেঞ্চটো হ'ল বল্ডাৰ গেবিয়ন চেক ডেমবিলাকৰ মাজেৰে পানীটো যাবলৈ দিয়া হয়, কিন্তু ইয়াত পানীটো কমপ্লিটলি ৰাখি দিয়া হয়। এইটো এটা ৱেয়াৰ ৰখা হয়। এই ৱেয়াৰটোৰে যদি বেছি অভাৰ ফ্লাড হয় তেতিয়া ই এক্সেছ ৱাটাৰখিনি যাবলৈ দিয়া হয়। গতিকে এইটো হ'ল আমাৰ পাৰ্মানেণ্ট নেচাৰৰ ষ্ট্ৰাকচাৰ। আৰু পাৰ্মানেণ্ট অলপ ছেমি পাৰ্মানেণ্ট ক'ব লাগিব, কাৰণ আমি ইয়াত ৰড RCC ইউজ কৰা নাই। অকল বল্ডাৰ গেবিয়ন বল্ডাৰ লুজ বল্ডাৰ মেচিনাৰী চেক ডেম বনাইছোঁ। বল্ডাৰ বালি আৰু শিল লগাই পেলাই আমি বল্ডাৰেৰে পেকিং কৰি পেলাই এইটো বনাইছোঁ। আৰু ইয়াত যদি আমি ৰড ইয়াত যিটো আমাৰ এটা বনাই আছোঁ সেইটোত ৰড দিয়া হৈছে, সেইটোৰ কাৰণে